চৰকাৰী চাকৰিত যোগদান কৰিবলৈ পৰা নাই। আমি কেতিয়াও চিন্তা কৰা নাছিলো যে আমাৰ ল'ৰা ছোৱালীক, চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ চৰকাৰী চাকৰি দিব পাৰো। আমাৰ পুলিচৰ চাকৰি, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, আপোনালোকে যদি গোটেই অসমৰ কাৰ্যালয়বিলাকলৈ যায়, চাহ বাগিচাৰ ল'ৰা ছোৱালী একেবাৰে কম দেখা পাব। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষক নাছিলে, শিক্ষয়িত্ৰী নাছিলে, তৃতীয় বৰ্গৰ কৰ্মচাৰী নাছিলে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিলে। অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কোনেও সাহস কৰা নাছিল যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ চাকৰি সংৰক্ষণ কৰিব পাৰি নেকি। আমাৰ চৰকাৰে প্ৰচেষ্টা ল'লে আৰু আজি প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আমি 3% ল'ৰা ছোৱালীৰ বাবে, চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলো। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ দুখীয়া জনগণৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘৰৰ স্বীকৃতি দিয়া আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীলতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা, এনে ব্যৱস্থাবিলাক যোৱা 75 বছৰৰ সময়ছোৱাত আমি চিন্তা কৰিব পৰা নাছিলো। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাৰ লাইনবিলাক পকী হ'ল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰচেষ্টা চলিলে। প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে বৰৰাজ পানিকা আত্মনিৰ্ভৰশীলতা আঁচনিৰ দৰে বিভিন্ন আঁচনি আমি আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছো। এতিয়া আমি চাব লাগিব যে ইয়াৰ পৰা আমি কলৈকে যাম, ইয়াৰ পৰা আমি আৰু কিমান নতুন দিনলৈ আমি যাত্ৰা আৰম্ভ কৰিম। মোৰ মনত এটাই সদায় মই চিন্তা কৰোঁ যে অসমৰ 40 লাখ চাহ বাগিচাৰ আমাৰ যি জনতা আছে, আমাৰ যি জনগণ আছে, তেওঁলোকক যদি আমি সমাজৰ বহল বুকুলৈ আগুৱাই লৈ যাব নোৱাৰো, তেনেহলে সামগ্ৰিকভাৱে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু তাৰ কাৰণে মই নিৰন্তৰভাৱে প্ৰচেষ্টা কৰিছো, প্ৰচেষ্টা কৰি থাকিম। আৰু আজি আটছাৰ সমাৱেশত এই প্ৰচেষ্টাৰ অংশ হিচাপে দুটা মই ঘোষণা কৰিব খোজো। এটা, এই বছৰ আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে 3% চাকৰি ৰিজাৰ্ভ কৰিলো। সকলোৰে উপস্থিতিত সুকীয়াকৈ এখন অনুষ্ঠান পাতি আমি ল'ৰা ছোৱালীখিনিক নিযুক্তি পত্ৰ দিম, যাতে সকলোৱে গম পাব পাৰে যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিত আজি ৰিজাৰ্ভেশ্যন হৈছে। কিন্তু তাতকৈও আগুৱাই গৈ আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছো যে এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS, APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাই চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব, চাহ বাগিচাৰ পৰা DSPৰ সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে, মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব, তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলো যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো, 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি
আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলোঁ, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছোঁ যি কাম আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। মই কষ্ট পাইছিলোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে, বাগিচাৰ শ্ৰমিকে ঘৰ পাব লাগে, কিন্তু আমি একো বাগানৰ মালিকৰ এনঅ'চি ল'ব লাগে। কেনেকে হ'ব? প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব বিচাৰে, শ্ৰমিকক ঘৰ লাগে, কিন্তু ঘৰ দিবৰ কাৰণে মালিকৰ এনঅ'চি লাগে। সেইদিনাখনেই গোলাঘাটত এজন বাগিচাৰ মালিকক মই ফোন কৰিছিলোঁ যে আপুনি এনঅ'চি কিয় নিদিয়ে? বোলে মই মালিকক সুধিব লাগিব। সিদিনাখনেই মই বুজিছিলোঁ, সিদ্ধান্ত লৈছিলোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কামতে তোমাক মই বুজাই দিম যে বাগিচাৰ লাইনৰ মাটিৰ মালিক তোমাৰ বাগিচাৰ মালিক নহয়, চাহ বাগিচাৰ শ্ৰমিকসকল। আৰু সেই সংকল্পকে আগুৱাই লৈ আজি আমি 25 নৱেম্বৰৰ দিনলৈ আহি পাম। আপোনালোকে বাগিচাৰ কোনো কামৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই। যিদিনাখনলৈকে বিজেপিৰ চৰকাৰ আছে, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আছে, মই আপোনালোকৰ লগত আছো আৰু এটা এটাকৈ কোনেও ভাবিব নোৱাৰা কামবিলাক আমি কৰি কৰি গৈ থাকিম। কাৰণ চাহ বাগিচাৰ জনতাৰ, নিষ্পেষিত জনতাৰ মুক্তি আমি বিচাৰো যে যি চাহ বাগিচাৰ জনজাতি লোকসকলে আমাক চাহ খুৱালে, অসমৰ নাম বিশ্বৰ দৰবাৰলৈ লৈ গ'ল, তেওঁলোকক স্বীকৃতি দিয়াৰ দায়িত্ব সমগ্ৰ অসমীয়া জাতিৰ আৰু অসমীয়া জাতিয়ে সেই দায়িত্ব পালন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ যাব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, অসমত বিজেপিৰ চৰকাৰ, আমাৰ চৰকাৰখন আপোনালোকৰ লগত আছে, আপোনালোকৰ লগত থাকিব। মই বিচাৰো অসমৰ চাহ বাগিচাৰ পৰা IAS অফিচাৰৰ সৃষ্টি হওক, অসমৰ চাহ বাগিচাৰ পৰা বিজ্ঞানীৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ ফুটবল খেলুৱৈৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ হলুদ দলৰ সৃষ্টি হওক। আৰু ঝুমুৰ দেখাৰ পিছত মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাও এদিন ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে সংগীতজ্ঞ সাংস্কৃতিক শিল্পী আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাই জন্ম হ'ব, তাক মই বিশ্বাস কৰোঁ। অকল মই বিশ্বাস কৰাই নহয়, ঝুমুৰৰ নৃত্য চাই বিশ্বৰ ৰাষ্ট্ৰদূতসকলে মোক কৈ গৈছিল যে এনেকুৱা নৃত্য, যি নৃত্যত মাটিৰ সম্পৰ্ক আছে, যি নৃত্যত অসমৰ সমগ্ৰ জনগণৰ প্ৰতি কৃতজ্ঞতাৰ চিন আছে, যি নৃত্যত কপালৰ ঘাম মাটিত পেলাই নিজৰ মাতৃভূমিক সেৱা কৰাৰ সংকল্প আছে, তেনে নৃত্য জগততে বিৰল। আৰু আমি সেইবাবে ঝুমুৰৰ দৰে নৃত্যক সন্মান কৰিব লাগে, আগুৱাই লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই ধন্যবাদ জনাইছো আটছাৰ কেন্দ্ৰীয় অধিৱেশন যোৱা 4.5